নালাগে কমৰেক্সটো ধুনীয়া ৰিলছ আপোনালোকৰ কাৰণে এইযোৰ আকৌ 50-50 জোৰ হৈছিল এখন ৰিহা এই গীত থাকিলে যা এই টিকা থকা ৰিহা বুলি কম আৰু খুব ধুনীয়া ৰিহা অকল এনেকা ডবুৱা মাৰি বনাই দিয়া হৈছে এইটো মই গুৱাহাটীত লাইফত দেখুৱাইছিলোঁ কোনোবা যদি ভাল পাইছে তেতিয়া কিন্তু 57 আছিলে 5700 এতিয়া আপোনালোকে ল'ব লাগিব 6100 रुपीसত কিয়নো চেলো খতম হ'ল কিন্তু বহুত ধুনীয়া একেবাৰে এস সেম টু মুগা বুলি ক'লো বেয়া নহয় ব্লাউজ পিসটো দিয়া মুগা বুলি ক'লো বেয়া নহয় 6100 ল'ব পাৰিব আৰু এইফালে পিয়ৰ মুগাৰ দুখন ব্লাউজ পিস দি পঠিয়াইছো কোনোবা বিচাৰিলে দিবা বুলিও লিখি দিছো ইয়াত নহলে কি কব মই হেদিনাখন গৈ একদম মোৰ ঘুৰাই গল হিহঁতক ইমান হিকাই দিও তথাপিও ব্লাউজ পিস বিচাৰিলে কিবা বিচাৰিলে প্ৰথমতে নাই বুলিয়ে কয় গুৱাহাটীত কিন্তু আছে তথাপি মই আৰু দুখন ব্লাউজ পিস লিখি পঠিয়াইছো ইয়াত মই কাবেৰেক লিখিব দিছো মই কিয়নো অকমান অসমীয়া ইমান এক্সপাৰ্ট নহয় লিখোতে সেইকাৰণে লিখি দিছে কোনোবা বিচাৰিলে দিবা ব্লাউজ পিস দুই পিস বুলি আৰু ইফালে আছে মেখেলা একদম এখনকে এনেকে কাটি দিছো যাতে অসুবিধা নহয় আপোনালোকে কিনিবলৈ পিয়ৰ মুগাৰ মেখেলা আৰু বহল থাকিব 37 খুব ধুনীয়া একদম ধুই পিন্ধিব পাৰিব একো অসুবিধা নহয় আৰু এইযোৰ হৈছে হোৱাইট টছৰ খুব ধুনীয়াকৈ আমি মিচিং মিপাক মানে অসমীয়া মিচিং ডিজাইনত বনাবলৈ চেষ্টা কৰিছো ইফালে হৈছে আমাৰ অসমীয়া ডিজাইন ইফালে হৈছে মিপাক ডিজাইন টাকাৰ বুটা আৰু খুবেই ধুনীয়া এইযোৰ ল'ব পাৰিব 8300 रुपीस কাপোৰৰ ক্ষেত্ৰত